মল্ডিড ক্লেৰে আমি বনাম এটা টেডি বিয়াৰ আৰু বনোৱাৰ আগত আমি হাত মূৰ ভৰি কাণ চকু আদি বিভিন্ন শেপত আমি বস্তুটো সজাই ল'ম আৰু তাৰপিছত সেই টুকুৰাবিলাক আমি সংযোগ কৰি আমি টেডি বিয়াৰ বনাম। এয়া আমি কেনেধৰণে বনাইছোঁ দেখিছে। শিলত আমি প্ৰথমতে ভৰিকেইটা দি তাত অলপ ফেব্ৰিক গ্লো আঠা দি হেঁচা দি তাৰ ওপৰত আমি গাটো লগাম আৰু গাটো লগোৱাৰ পিছত আমি জুই হলা কাঠি এটা গাৰ ভিতৰত ভৰাই আমি মাথাটো তাত স্থাপন কৰিম। এনেধৰণে আমি টেডি বিয়াৰটো সম্পূৰ্ণ কৰিম। আমি যিকোনো বস্তু একচুৱেলি বনাব পাৰোঁ আমি ক্লেৰে পৰা, খালি ধাৰণাটো কৰি আমি অভ্যাস কৰিলেই হ'ল। এয়া দেখিছে আমি টেডি বিয়াৰটো কেনেধৰণে তৈয়াৰ কৰিছোঁ। ইয়াৰ শুকোৱাৰ পিছত আমি কালাৰ কৰিম, টেডি বিয়াৰত ৰং কৰিম আৰু ৰং কৰি আমি সম্পূৰ্ণ কৰিম। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো জ্যোতি আৰ্ট 1980 আৰু এনেধৰণৰ ভিডিঅ' আমি আপোনালোকৰ বাবে প্ৰস্তুত কৰি থাকিম। আপোনালোকে প্ৰেৰণা দিব, উৎসাহ দিব। এয়া আমি এতিয়া শুকোৱাৰ পিছত আমি কালাৰ কৰিম। এয়া দেখিছে টেডি বিয়াৰ এটা কালাৰ কৰিছোঁ। কেনেকৈ ঘাঁহনি এখনত টেডি বিয়াৰটো বহি আছে, কাষত তাক ঘটি দিছোঁ, পানী খোৱা ঘটি, আৰু টেডি বিয়াৰটোৱে কি কৰি আছে, যোগাসন কৰি আছে। এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' আমি আপোনালোকৰ প্ৰস্তুত কৰি থাকিম। আজিলৈ আহিছোঁ, ধন্যবাদ।